হাফিজ রশিদের সমর্থনে করিমগঞ্জে সাংবাদিক সম্মেলন ডেকে বিপাকে বিডিএফ। সাংবাদিককে বিজেপির এজেন্ট আখ্যায় তুমুল হট্টগোল। সাংবাদিক সম্মেলন শেষ পর্যন্ত বয়কট। আজ করিমগঞ্জে বরাক ডেমোক্রেটিক ফ্রন্ট সংক্ষেপে বিডিএফ নামের একটি সংগঠন সাংবাদিক সম্মেলন ডেকেছিল। উদ্দেশ্য এবারের লোকসভা নির্বাচনে করিমগঞ্জ আসনে তারা কংগ্রেস প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরীকে সমর্থন করা। নিজেদেরকে নিরপেক্ষ বলে দাবি করা বিডিএফ এর সাংবাদিক সম্মেলন প্রদেশ কংগ্রেস সমিতির এক নেতাও ছিলেন। যথারীতি বিডিএফ এর কেন্দ্রীয় কমিটির কর্মকর্তারা এআইইউডিএফ প্রার্থী শাহাবুল ইসলাম চৌধুরী ও বিজেপি প্রার্থী কৃপানাথ মাল্লার সমালোচনা করে কংগ্রেস প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরীকে সমর্থন করার ঘোষণা করেন। এই সংগঠনের সেন্ট্রাল কমিটির আহত এক সাংবাদিক সম্মেলনে যদিও করিমগঞ্জ শাখার কোনো কর্মকর্তা ছিলেন না। তাদের অভিযোগ ছিল গত 30 বছরে বিজেপি বরাক উপত্যকায় কিছুই করেনি। সাংবাদিকরা শুধু প্রশ্ন করেছিলেন যে সংগঠনের করিমগঞ্জ জেলা সমিতির কোনো ব্যক্তি নেই কেন। এতেই মেজাজ বিগড়ে যায় এক বিডিএফ কর্তার। একজন সাংবাদিক শুধু বলেছিলেন যে বরাক উপত্যকার রাস্তাঘাটে কিছুটা উন্নয়ন হয়েছে, ব্যাস। তখনই সাংবাদিককে বিজেপির এজেন্ট আখ্যা দেন এক বিডিএফ কর্তা। এতে তীব্র আপত্তি জানান বাকি সব সাংবাদিক। বিডিএফ নামের সংগঠনে যারা করিমগঞ্জে এসেছিলেন তাদের হয়তো প্রশ্ন সহ্য করার মতো তেমন সহনশীলতা নেই। টেবিল চাপড়ে উত্তেজিত হয়ে ওঠেন ফ্রন্টের এক কর্মকর্তা। তাই তাদের অসহিষ্ণু আচরণে রীতিমতো মর্মাহত হয়েছেন করিমগঞ্জের সাংবাদিকরা। ব্যুরো রিপোর্ট, নিউজ অবিকল। আজি বিডিএফে যিখন প্ৰেছ মিটৰ আহ্বান কৰিছিলে কৰিমগঞ্জত, ইয়াতে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিলে। যদি দেখা যায় বিজেপিৰ যে সংগঠন, তেওঁলোকে প্ৰথমে প্ৰেছ মিটত কৈছে যেন কোনো দলক তেওঁলোকে সমৰ্থন নকৰে। একতৰফাভাৱে কিন্তু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আৰু লগতে এআইইউডিএফৰ যিগৰাকী প্ৰাৰ্থী তেওঁলোকৰ সকলোকে দোষাৰোপ কৰি আছে। তেওঁলোক নিষ্কৰ্মা, কোনো কাম কৰিব নোৱাৰে বা কাম কৰা নাই, এনেদৰে বস্তু কৈ আছে। কিন্তু তেওঁলোকৰ মতে একমাত্ৰ হাফিজ ৰশিদ চৌধুৰীক তেওঁলোকে সমৰ্থন কৰিব আৰু সকলোৱে ভোট দিব লাগে, কাৰণ হাফিজ ৰশিদ চৌধুৰী প্ৰকৃত প্ৰাৰ্থী তেওঁলোকৰ হিচাপে সমৰ্থন কৰিব পাৰে, ঠিক আছে। কিন্তু তেওঁলোকেতো মুকলি ক'লেই ভাল আছিলে যেন তেওঁলোকে এটা কংগ্ৰেছ দলক সমৰ্থন কৰি আছে বুলি। তেওঁলোকে জনাই আছে যেন কংগ্ৰেছ দলক তেওঁলোকে সমৰ্থন নকৰে। ইয়াৰ পাছতে কৈ আছে যেন অসমৰ যে চৰকাৰবিলাক আহে, অসমৰ চৰকাৰে কৰিমগঞ্জৰ ক্ষেত্ৰত কেৱল বঞ্চনা আৰু বঞ্চনা। কৰিমগঞ্জত বোলে একোই নাই, পথ বাট বিজুলী বাতি রাস্তা পথ বদলে একোই নাই, কোনো উন্নতি হোৱা নাই কৰিমগঞ্জত। কেৱল গুৱাহাটীতে উন্নতি হৈ আছে আৰু কৰিমগঞ্জত কোনো উন্নতি নাই তেওঁলোকৰ কথা মতে। এতিয়া কথা হ'ল সাংবাদিক, আমিতো সাংবাদিকৰ ওপৰত কৰিমগঞ্জৰ ৰাইজ, আমি কৰিমগঞ্জত কিছুদিনৰ মূৰত যিটো চৰকাৰৰ যিখিনি উন্নয়নৰ কাম, এয়া নিশ্চয়কৈ ক'ব লাগিব। নিশ্চয়কৈ কৰিমগঞ্জ এই কিছুদিনৰ ভিতৰত যদি দেখা যায় বিগত 10টা বছৰৰ ভিতৰত কৰিমগঞ্জ বা বৰাক উপত্যকাত বহুখিনি পথ বাটৰ মেৰামতি হৈছে বা ঘাইপথসমূহৰ অৱস্থা অতি ভাল অৱস্থাত আছে। ইয়াৰ পাছতো কৈ আছে একো নাই, বিজুলী বাতি নাই, কিন্তু এইবিলাক সমস্যাৰ সমাধান হৈছে। এই কথা লৈ আমাৰ এগৰাকী সাংবাদিকে কৈছে যেন আপোনালোকে যেনেকৈ কৈ আছে পথ বাট বা ৰেলপথৰতো কিছু ঠিক হৈছে বুলি, কিন্তু এই কথা কোৱাৰ পাছতেই কিন্তু একেবাৰে জাঙুৰ খাই উঠে। আপুনি বিজেপিৰ দালাল নেকি, হেন নেকি, তেন নেকি, এনেকৈ কৰি সাংবাদিকৰ ওপৰত তেওঁলোকে জঁপিয়াই পৰিল। টেবুলত চাপৰি মাৰি তেওঁলোকে ক্ৰোধ বহিঃপ্ৰকাশত আহিলে। ইয়াৰ পাছত কিন্তু কৰিমগঞ্জৰ সাংবাদিকসকলেও জাঙুৰ খাই উঠে। তেওঁলোকক কয় আপোনালোকে ইয়াতে যেন আহিছে, আপোনাৰ সংগঠনৰ লোক ক'ত? এইটো এটা কথা দেখিব লাগিব। কিন্তু বিডিএফ যিহেতু দেখা যায় যে শিলচৰতেই কেৱল এক্টিভ হৈ আছে। কৰিমগঞ্জত তেওঁলোকে প্ৰেছ মিট মাতিছে, কৰিমগঞ্জৰ এগৰাকী সদস্য তেওঁলোকৰ প্ৰেছ মিটত উপস্থিত নাছিলে। তেওঁলোকে কৈ আছে তেওঁলোক কাক কোনো দলক সমৰ্থন নকৰে। তেওঁলোকৰ লগত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল বহি আছে। গতিকে তেওঁলোকে যদি কয় দলক সমৰ্থন নকৰে, কেনেকৈ এটা মুখত এটা কথা, প্ৰেক্টিকেলি আন এটা কথা হৈ আছে। ইয়াৰ ওপৰত সাংবাদিকৰ প্ৰশ্ন যদি তেওঁলোকে সহ্য কৰিব নোৱাৰে, যদি ভালকৈ প্ৰত্যুত্তৰ দিব নোৱাৰে, তেনেহ'লে সাংবাদিক সন্মিলনত বহিল কিয়? আৰু বহি এনেদৰে সাংবাদিকৰ সৈতে এনে অশালীন আচৰণ কৰিলে যে কৰিমগঞ্জৰ সাংবাদিকে কিন্তু ইয়াত যথেষ্ট দুখ পাইছে আৰু কৰিমগঞ্জৰ সকলো সাংবাদিকে ইয়াক গৰিহণা জনাই আছে। কৰিমগঞ্জ প্ৰেছ ক্লাবৰ পৰা এই যে নিন্দাজনক কাৰ্যক সাংঘাতিকভাৱে গৰিহণা জনোৱা হৈ আছে। হয়, বিডিএফ নামৰ এটা সংগঠনৰ এটা সংবাদ সন্মিলনত আজি এক অনাকাংক্ষিত ঘটনাৰ সাক্ষী ৰৈ ল'ল কৰিমগঞ্জৰ সাংবাদিকসকল। বিডিএফৰ এই যি সাংবাদিক সন্মিলন আছে তাত আমি দেখিছোঁ বিডিএফৰ কোনো মুৰব্বী নাই। অচিন কিছু লোকে বিডিএফ নামৰ সংগঠন কৰি তেওঁলোকে ইয়াতে সাংবাদিক সন্মিলন কৰিছে আৰু সাংবাদিকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে।
তেওঁলোকে মুকলিকৈ হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থীক তেওঁ সমৰ্থন দিছে আৰু ভোট ভিক্ষা কৰিছে। ইয়াত আমাৰ কোনো আপত্তি নাই, কিন্তু তেওঁলোকে আৰু এটা কথা ক'লে যে বিজেপিৰ কেণ্ডিডেট বেয়া, AUDFৰ কেণ্ডিডেট বেয়া, বৰাকৰ কোনো উন্নয়ন হোৱা নাই। কিন্তু যেতিয়া তেওঁলোকে তেওঁলোকৰ সকলো কথা কৈছে, তেতিয়া সাংবাদিকক কৈছে যে আপোনালোকৰ কোনো কথা থাকিলে, তেতিয়া মই নিজে কৈছিলোঁ যে আপোনালোকে যিটো অভিযোগ আনিছে বিজেপি গভৰ্ণমেণ্টৰ ওপৰত বা বৰ্তমান চৰকাৰৰ ওপৰত, এই চৰকাৰখন অহাৰ পিছত বৰাকবেলিৰ পৰা বহুকেইখন ট্ৰেইন গৈ আছে, পথ বাটৰ উন্নতি হৈছে, ৰেল যোগাযোগৰ উন্নতি হৈছে, বিদ্যুৎ সমস্যাৰ উন্নতি হৈছে। এই কথা কোৱাৰ লগে লগে তেওঁলোকে জাঙুৰ খাই উঠিছে। তেওঁলোকে সাংবাদিকক বিজেপিৰ এজেণ্ট বুলি আখ্যা দিছে, বোলে সাংবাদিকসকল বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে নেকি। আৰু তেওঁলোকে কিছুমান অভব্য আচৰণ, টেবুল চাপৰি তেওঁলোকে সাংবাদিকৰ সৈতে কথা বতৰা লোৱাত উত্তেজিত হৈ পৰে সাংবাদিকসকল। তেওঁলোক উত্তেজিত হৈ পৰে, সাংবাদিকৰ ওপৰত জঁপিয়াই পৰে। এই ঘটনাসমূহ নিন্দা জনোৱা হৈছে কৰিমগঞ্জ প্ৰেছ ক্লাবৰ পৰা, কৰিমগঞ্জ বাৰ্তাজীৱী সংগঠনৰ পৰা এই ঘটনাৰ নিন্দা জনোৱা হৈছে। আৰু BDF নামৰ যি সংগঠন, এই সংগঠনটো আদৌ BDFৰ সংগঠন না আন কোনো সংগঠন, এয়া কিন্তু এতিয়াও ধৰিব পৰা হোৱা নাই। তেওঁলোকৰ এনে অনৈতিক কাম সকলো সাংবাদিক প্ৰচণ্ড মৰ্মাহত হৈছে।